নমস্কাৰ গগো স্পোৰ্টছ শ্ৰেণীৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ আৰু দৰ্শকসকলে ইতিমধ্যে গম পাইছে অহা 22 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলৈ গৈ আছে অসম অলিম্পিক সন্থাৰ নিৰ্বাচন লগতে সাধাৰণ সভা আৰু মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু প্ৰত্যাহাৰ প্ৰক্ৰিয়া 12 তাৰিখলৈকে আছে আৰু সভাপতিৰ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে কেন্দ্ৰীয় মন্ত্ৰী তথা বৰ্তমানৰ অসম অলিম্পিক সন্থাৰ সন্মানীয় সভাপতি পদত অলংকৃত কৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আৰু সম্পাদকৰ পদত 5 গৰাকী ক্ৰীড়া সংগঠকে মনোনয়ন পত্ৰ দাখিল কৰিলে তাৰ ভিতৰত অন্যতম হ'ল অসম সাঁতোৰ সন্থাৰ সন্মানীয় সম্পাদক ভাস্কৰ দাস ডাঙৰীয়া আমাৰ লগত আছে সেইগৰাকী মনোনয়ন পত্ৰ দাখিল কৰা ভাস্কৰ দাস ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ যিহেতু আপুনি অসম অলিম্পিক সন্থাৰ নিৰ্বাচনৰ বাবে আপুনি মনোনয়ন পত্ৰ দাখিল কৰিলে গতিকে কি ক'ব এই মুহূৰ্তত মই ইতিমধ্যে সাধাৰণ সম্পাদক পদৰ কাৰণে মই মনোনয়ন পত্ৰ দাখিল কৰিলোঁ গতিকে আশা ৰাখিছোঁ আগন্তুক যি নিৰ্বাচন আছে সাধাৰণ সভা আছে তাত নিজৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিম যেহেতু আপুনি আগতেও এক্সিকিউটিভ কমিটিত বোধহয় আছিলে অসম অলিম্পিক সন্থাৰ আগৰ কালচোৱাত আপুনি নাই মই যোৱাবাৰ এক্সিকিউটিভ মই কোনো ধৰণৰ তেওঁলোকৰ এক্সিকিউটিভ বডিত নাছিলোঁ গতিকে এইবাৰ ভাবিছোঁ অসম সাঁতোৰ সংস্থাক প্ৰতিনিধিত্ব কৰি অসম অলিম্পিক সংস্থাৰ নিচিনা এটা সন্মানীয় সংগঠনত আমি গৈ কিছু আমাৰ শ্ৰমদান কৰিব পাৰিম আমি কিছুমান ক্ৰীড়া বিষয়ত আমাৰ নিজস্ব কিছুমান আইডিয়া আছে আৰু অসমৰ সকলো সন্মানীয় ক্ৰীড়া সংগঠনসমূহক একেলগে লগত ৰাখি অসমৰ এই ক্ৰীড়া পটভূমিত আমি যথেষ্ট কৰিবলগীয়া আছে গতিকে নিজকে ভাবিছোঁ বহুদিনৰ পৰা ক্ৰীড়া জগতখনৰ লগত জড়িত গতিকে অসম মানে অলিম্পিক সংস্থাৰ নিচিনা এখন যদি প্লেটফৰ্ম পাওঁ ভাবিছোঁ আমি ভালকৈ কিবা অসমৰ খেলুৱৈসকলৰ কাৰণে নিশ্চয় কৰিব পাৰিম আপুনি যদি অসম অলিম্পিক সন্থাৰ সম্পাদকৰ পদ অলংকৃত কৰিবলৈ সক্ষম হয় বা আপুনি নিৰ্বাচনত যদি জয়ী লাভ কৰিবলৈ সক্ষম হয় তাৰপিছত আপোনাৰ প্ৰথম পৰিকল্পনা কি হ'ব অসম অলিম্পিক সন্থাৰ মই ভাবোঁ দেই এইটো মোৰ নিজস্ব দৃষ্টিভংগী যে এইটো এটা বৃহৎ সংগঠন আমাৰ এটা আমব্ৰেলা অৰ্গেনাইজেশ্যন অসম অলিম্পিক সন্থাৰ সংবিধানতে আমি এইধৰণে আমি ৰাখিছোঁ যে ইটছ এ আমব্ৰেলা অৰ্গেনাইজেশ্যন অফ অল দ্য ষ্টেট স্পৰ্টছ বডি গতিকে আমাৰ লক্ষ্য যিহেতু অলিম্পিক সন্থা লক্ষ্য সদায় অলিম্পিক গতিকে অলিম্পিকৰ আমি অলিম্পিকৰ এৰেনা ব্লক অলিম্পিকৰ স্থান পাবলৈ আমাৰ যথেষ্ট কৰণীয় আছে গতিকে আমি মানে অসমত ক্ৰীড়াবিদ প্ৰস্তুত কৰাৰ কাৰণে চাইণ্টিফিক ৱেত যিখিনি কৰিব লাগে আমি অলিম্পিক সন্থাৰ যদি সেই ঠাই পদ পাওঁ বা সেই পাওঁ আমি নিশ্চয় কৰিব পাৰিম পৰিকল্পনা বহুত ডাঙৰ কিন্তু কৰিবলৈ ঠাইখিনি লাগিব যেহেতু সাধাৰণ সম্পাদকৰ পদত আপোনাৰ লগতে আৰু 4 গৰাকী সতীৰ্থই ক্ৰীড়া সংগঠকে ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে গতিকে তেখেতসকলৰ সন্দৰ্ভত আপোনাৰ মন্তব্য কি হ'ব সকলোৱে সন্মানীয় ক্ৰীড়া সংগঠক গতিকে সকলোৰে ডেম'ক্ৰেটিক ৰাইটছ আছে যে সকলোৰে কাম কৰাৰ মন থাকে মোৰ যেনেকৈ আছে সকলোৰে মন থাকিব গতিকে গণতান্ত্ৰিক এটা প্লেটফৰ্ম গতিকে ইয়াত ডেম'ক্ৰেচিটো প্ৰেক্টিছ হোৱাটো আমি বিচাৰোঁ গতিকে অসমৰ সন্মানীয় যিসকল ক্ৰীড়া সংগঠকে ক্ৰীড়া সংস্থাই এই প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব তেখেতসকলে যিগৰাকীকে আপোনাৰ চিনাক্ত কৰে যোগ্য বুলি ভাবে গতিকে তেওঁকে নিৰ্বাচিত কৰি উলিয়াব গতিকে আমাৰ সদায় শুভেচ্ছা থাকিব সকলোৰে প্ৰতি গতিকে আমিও প্ৰতিদ্বন্দ্বী গতিকে আমাৰো মন আছে কিবা এটা কৰাৰ অসম অলিম্পিক সংস্থাৰ থাকি এইটো এটা ডাঙৰ প্লেটফৰ্ম গতিকে ইতিমধ্যে আমি ৰাজ্যিক সংস্থাত আছোঁ এই বহু দিনৰ পৰা গতিকে অসমৰ ৰাইজে চিনাক্ত কৰিব ৰাজ্যিক পৰ্যায়ত থাকি আমি কিনো কৰিলোঁ আমাৰ যিখিনি কৰ্মৰাজি এইখিনিক অসমৰ সন্মানীয় ক্ৰীড়া সংগঠক তথা সংস্থাসমূহে আইডেণ্টিফাই কৰিব গতিকে মই তেখেতসকলক এইটো অনুৰোধো কৰিম আপোনালোকৰ গগো স্পৰ্টছৰ মাধ্যমেৰে যে আপোনালোকে বিবেচনা কৰিব আৰু বিবেচনা আমি সন্মান কৰোঁ বিবেচনা কৰি যদি মানে এজন নিৰ্বাচিত কৰি ওলায় আমি ভাল পাম আৰু অসম অলিম্পিক সন্থাৰ
পূৰ্বৰ যিগৰাকী সভাপতি বা বৰ্তমানৰ যিগৰাকী সভাপতি হৈ আছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আৰু এইবাৰো নিৰ্বাচনৰ বাবে তেখেতে ইতিমধ্যে প্ৰতিদ্বন্দ্বিতা কৰিছে বা মনোনয়ন পত্ৰ দাখিল কৰিছে, গতিকে তেখেতৰ সন্দৰ্ভত আপোনাৰ মন্তব্য কি হ'ব? ইতিমধ্যে সভাপতি পদত তেখেতে অলংকৃত কৰাৰ দিশে অগ্ৰসৰ হৈছে, যিহেতু আৰু কোনো এগৰাকী সভাপতি পদৰ বাবে কোনো মনোনয়ন পত্ৰ দাখিল নকৰিলে। শ্ৰদ্ধা আৰু অভিনন্দন জনাইছোঁ, যিহেতু তেওঁৰ কোনো নাই, গতিকে ইতিমধ্যে তেওঁ নিৰ্বাচিত সেই সভাপতি পদৰ বাবে অন্য কোনেও মনোনয়ন পত্ৰ দাখিল কৰা নাই। আৰু ইতিমধ্যে তেখেতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো ক্ৰীড়াৰ কাৰণে যথেষ্ট কৰিছে। আমি যেতিয়া বাহিৰত যাওঁ, তেওঁ স্পৰ্টছ মিনিষ্ট্ৰীত থাকোঁতে, গতিকে য'ত বহুতো পৰিৱৰ্তন হৈছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো, গতিকে তেখেতৰ প্ৰতি আমাৰ শ্ৰদ্ধা সদায় আছে। তেখেতে যথেষ্ট কৰিছে, গতিকে আৰু ভৱিষ্যতেও তেখেতে অসমৰ ক্ৰীড়াবিদক, ক্ৰীড়া সংগঠনসমূহক সহযোগিতা কৰিব। তেখেতে কেপেবলটো আমাৰ অলিম্পিক প্লেয়াৰ আইডেণ্টিফাই কৰা আৰু সেইটো পৰ্যায়লৈ আমাৰ খেলুৱৈ অসমৰ, বিশেষকৈ অসমৰ, আমি যিহেতু অসম অলিম্পিক সংস্থা, অসম ৰাজ্য, আমি অসমক প্ৰাধান্য দি অসমৰ খেলুৱৈসকলৰ স্বাৰ্থত সকলোখিনি কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু এইবাৰ সাধাৰণ সভাখন ডিব্ৰুগড়ত অনুষ্ঠিত হোৱাৰ কথা 22 তাৰিখে। হয়, এতিয়ালৈকেতো ডিব্ৰুগড়ত হ'ব বুলি আমি জানিব পাৰিছোঁ। আৰু যিহেতু আপুনি বহুকেইটা দশকৰ পূৰ্বৰ পৰাই আপুনি অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত হৈছে, অলপ আগলৈ যাব বিচাৰিছোঁ, আপুনি কিদৰে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত হ'ল? প্ৰথমতে আপুনি কোনটো ক্ৰীড়া সন্থাৰ লগত জড়িত হৈ আছিলে, বা বৰ্তমান সময়ত যিটো ক্ৰীড়া সন্থাৰ লগত জড়িত হৈ আছে অসম সাঁতোৰ সংস্থাৰ লগত, আপুনি কিদৰে জড়িত হ'ল? অলপ থুলমূলকৈ জানিব বিচাৰিছোঁ, যদি অসমবাসীক আপুনি জনায়। মই পোনপ্ৰথমে সদৌ অসম টাইকোৱাণ্ডো সংস্থাৰ সম্পাদকৰ আছিলোঁ, আৰু তেতিয়াৰ পৰাই টাইকোৱাণ্ডোৰ প্ৰসাৰ আৰু প্ৰচাৰ আৰু টাইকোৱাণ্ডোৰ সকলো জিলাত আমি সেইটো পৰ্যায়ত গ্ৰাছৰুট লেভেলৰ পৰা আমি কাম কৰিছোঁ। আৰু সেই কামখিনি কৰি আপোনালোকে জানেই, আজি আমাৰ এটা টাইকোৱাণ্ডো এটা স্পেচিয়েল খেল। টাইকোৱাণ্ডো খেলুৱৈসকলে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো পদক বুটলিব তথা সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে। তাৰ পৰৱৰ্তী সময়ত মই অসম সাঁতোৰ সংস্থাৰ লগত জড়িত হৈ পৰিলোঁ। আৰু নাজানো, অসমৰ ৰাইজে আপোনালোকে বিবেচনা কৰিব, ইতিমধ্যে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত অসম ৰাজ্যক প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানৰ ভিতৰত সদায় ৰাখিবলৈ আমি পাৰফৰ্মেঞ্চ আমাৰ ল'ৰা ছোৱালী দিবলৈ সক্ষম হৈছে। আমি অসমৰ বিভিন্ন জিলাত আমি সাঁতোৰ খেলুৱৈৰ আইডেণ্টিফিকেশ্যন, প্ৰস্তুতিকৰণ অসম সাঁতোৰ সংস্থাৰ পৰিকল্পনা মতে আমি আগবাঢ়ি আছোঁ। গতিকে বাকী সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। অসমৰ বহুকেইজন সাঁতোৰবিদ ইতিমধ্যে ৰাষ্ট্ৰীয় দলত অন্তৰ্ভুক্ত হৈছে। তেখেতসকলে এছিয়ান এজ গ্ৰুপ বা বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ খেলুৱৈসকলে পদক পাবলৈ তথা তেওঁলোকে পাৰ্টিচিপেট কৰিবলৈ সক্ষম হৈছে। এতিয়াও আপোনালোকে জানে, অসমৰ নিচিনা এখন ঠাইৰ পৰা বিশেষকৈ সাঁতোৰত শিৱাংগী আমাৰ এছিয়ান ব্লকত উঠিছে। এইটো আৰম্ভণি সাঁতোৰৰ। গতিকে আমাৰ পৰিকল্পনা আছে, ইতিমধ্যে আমি ডাইভিং প্লেয়াৰ উলিয়াইছোঁ। ৰূপম গগৈ, তেওঁ এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত খুব ভাল ফল দেখুৱাই আছে। আমি ইতিমধ্যে ৱাটাৰ পল' আৰম্ভ কৰিছোঁ। গতিকে আমি অসম সাঁতোৰ সংস্থাৰ সন্মানীয় যি আমাৰ সদন আছে, আৰু আমাৰ সদনৰ যি পৰিকল্পনা আছে, মই সম্পাদক হিচাপে সেইখিনি কৰি আগবাঢ়ি লৈ গৈ আছোঁ। গতিকে ভৱিষ্যতেও ভাবিছোঁ আপোনালোক সকলোৰে, অসমৰ ৰাইজৰ যদি সহায় সহযোগিতা থাকে, অসম সাঁতোৰে যথেষ্ট সুনাম কঢ়িয়াব। খেলুৱৈ হিচাপেও আপুনি অসমৰ বাবে কেইবাটাও পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছিলে, জনাই জানে, তথাপিতো নজনাখিনিৰ কাৰণে যদি আপোনাক কৈ দিয়ে, আপুনি খেলুৱৈ হিচাপে কেনেকুৱা ধৰণৰ আপুনি পাৰদৰ্শিতা দেখুৱাইছিলে? মই টাইকোৱাণ্ডো খেলৰ লগত জড়িত আছিলোঁ। মই টাইকোৱাণ্ডো খেলিছিলোঁ নিজে। গতিকে পিছৰ সময়ছোৱাত বিভিন্ন কাৰণত খেলিব পৰা নাছিলোঁ, তথাপিতো এতিয়ালৈকে অনুশীলন কৰি থাকোঁ। আগতে খেলিলোঁ, সেইখিনি পদক পাবলৈ সক্ষম হৈছিলোঁ। এইটো বহু বছৰ আগৰ কথা, এতিয়া এইবোৰ পুৰণি হ'ল। গতিকে এতিয়া সংগঠক হিচাপে আমাৰ ক্ৰীড়াৰ প্ৰতি এটা স্পৃহা আছে, স্পেচিয়েল আমাৰ এটা স্পৃহা আছে কি আমি যাতে অসমৰ খেলুৱৈসকল আগবাঢ়ি যায়, সেইটোৰ কাৰণে আমি কাম কৰি যাম। আমি কমিটমেণ্ট আছে আমাৰ স্পৰ্টছত। আমি ক্ৰীড়াই কৰিছোঁ, অন্য ক'তো নাযাওঁ। আমি অসমৰ খেলুৱৈসকলৰ যিকোনো প্ৰকাৰে অলিম্পিক পাব লাগে, এইটোৱে আমাৰ লক্ষ্য।
আৰু সৰ্বভাৰতীয় সাঁতোৰ ফেডাৰেশ্যনৰ লগতো আপুনি জড়িত হৈ আছে, গুৰু দায়িত্বত আপুনি আছে, আপোনাৰ বহুখিনি দায়িত্ব আছে। হয়, মোক মই যোৱা সাধাৰণ সভাত অসমক প্ৰতিনিধিত্ব কৰি উপসভাপতি পদত তেখেতসকলে মই নিৰ্বাচিত হ'বলৈ সক্ষম হৈছোঁ। ইতিমধ্যে 8 জনৰ তেখেতসকলে মোক দায়িত্ব দি থৈছে, কিন্তু মই যোগাযোগত আছোঁ সকলোৰে লগত। 8 জনৰ সকলোখিনি যি কাৰ্যকৰ্তা আছে তেখেতসকলৰ লগত যোগাযোগত আছোঁ। আমাৰ অসমৰ কাৰণে বহুত সুবিধা হৈছে, মই থকাৰ কাৰণে যিকোনো ইনফৰ্মেশ্যন আমি শ্বেয়াৰ কৰিব পাৰোঁ। আমাৰ বিশেষকৈ নৰ্থ ইষ্টৰ আমাৰ যিসকল ছুইমিং এছ'চিয়েশ্যনৰ বা খেলুৱৈসকল আছে, আগতে বহুত কথাত আমাৰ কমিউনিকেশ্যনৰ অসুবিধা আছিল, বা আমাৰ বিশেষকৈ নৰ্থ ইষ্টৰ মানুহখিনিয়ে একো ফেডাৰেশ্যন লেভেলত নিজকে কথা বা আগবঢ়াই নিবলৈ অসুবিধা আছিল। গতিকে আমি সেইখিনি পাৰদৰ্শিতাৰে আমি ফেডাৰেশ্যনত আমি আগবঢ়াই নিছোঁ। তেখেতসকলক যিকোনো কথা নৰ্থ ইষ্টৰ অসুবিধাৰ কথা আমি তেখেতসকলক আমি সাধাৰণ সভাই হওক বা বছৰীয়া সভা বা কাৰ্যনিৰ্বাহকতো আমি তেখেতসকলক জনাবলৈ সক্ষম হওঁ। অসম অলিম্পিক সন্থাৰ নিৰ্বাচনৰ পূৰ্বে অসমবাসীক কিবা আহ্বান জনাব বিচাৰিব নেকি, ক'ব বিচাৰিব নেকি? অসম অলিম্পিক সংস্থা অসমৰ এটা জাতীয় ক্ৰীড়া সংগঠন। গতিকে অসমৰ ৰাইজে ইয়াৰ ওপৰত নিশ্চয় চকু ৰাখিব লাগিব। অসমৰ এই সংগঠনটো শক্তিশালী কৰাৰ ক্ষেত্ৰত অসমৰ প্ৰতিগৰাকী ক্ৰীড়ামোদী, যিসকল ক্ৰীড়া ভাল পায়, ক্ৰীড়াৰ লগত জড়িত হ'ব বিচাৰে, তেখেতসকলৰ সহায় সহযোগিতা লাগিব। তেওঁলোকৰ এটা অবজাৰভেশ্যন লাগিব, যাতে এই সংস্থাটো এটা ভেটি, আমাৰ সকলো ক্ৰীড়া সংস্থাৰ এটা মূল ভেটি। গতিকে এই সংস্থাটোত বহুত কৰিবলগীয়া আছে এজ এন আমব্ৰেলা অৰ্গেনাইজেশ্যন। গতিকে অসমৰ ৰাইজে সহায় সহযোগিতা কৰিলে নিশ্চয় আমিও যদি সফল হওঁ, নিশ্চয় আগবঢ়াই লৈ যাব পাৰিম। নিৰ্বাচনৰ বাবে বা সাধাৰণ সভাৰ বাবে আপোনাক আমি গগৈ স্পৰ্টছ শ্ৰেণীৰ তৰফৰ পৰা শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। থেংক ইউ ছ' মাছ, ধন্যবাদ। নিশ্চয়কৈ এয়া আছিল অসম সাঁতোৰ সংস্থাৰ সন্মানীয় সম্পাদক ভাস্কৰ দাস ডাঙৰীয়া। ইতিমধ্যে অসমবাসীয়ে গম পাইছে যে অসম অলিম্পিক সন্থাৰ নিৰ্বাচন আহি আছে বা সাধাৰণ সভা হ'বলৈ গৈ আছে, আৰু 5জনকৈ ক্ৰীড়া সংগঠকে সাধাৰণ সম্পাদকৰ পদত মনোনয়ন পত্ৰ দাখিল কৰিছে। আমি আশা কৰিম যোগ্য ক্ৰীড়া সংগঠক এই পদৰ বাবে অধিষ্ঠিত হওক। ইতিমধ্যে সকলোৱে গম পাইছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসম অলিম্পিক সন্থাৰ সভাপতি হোৱাৰ দিশে অগ্ৰসৰ হৈছে। আমি আশা কৰিম অসম অলিম্পিক সন্থাৰ বলিষ্ঠ ক্ৰীড়া সংগঠকে ভৰপূৰ এখন সংস্থা গঠন হওক, সেই আশা কৰিছোঁ। এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। থাকিব গগৈ স্পৰ্টছ শ্ৰেণী। ধন্যবাদ।